শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ ইউটিউব চেনেল শিক্ষাৰ্থীলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আগৰ ভিডিঅ' দুটাত আমি পৃষ্ঠকালী আয়তনৰ 13.1 আৰু উদাহৰণৰ কিছু অংক আৰু নৱম শ্ৰেণীত তোমালোকে পঢ়ি অহা কেইটামান পৃষ্ঠকালী আৰু আয়তনৰ সূত্ৰৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি প্ৰথম খণ্ডটিত 4 নম্বৰ, 5 নম্বৰ আৰু 6 নম্বৰ এই তিনিটা অংক আলোচনা কৰিম আৰু দ্বিতীয় খণ্ডটিত আলোচনা কৰিম 7, 8 আৰু 9। তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা, লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা। আজি অংককেইটা আৰম্ভ কৰোঁ। 4 নম্বৰ অংকটো দিয়া আছে যে 7 চেণ্টিমিটাৰ কাষযুক্ত এটা ঘনকীয় টুকুৰাৰ ওপৰ ভাগ এটা অৰ্ধগোলকে আগুৰি আছে। অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব পাৰে? গোটা বস্তুটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা। এতিয়া আমি অংকটো প্ৰথমতে পাতি লৈছোঁ। এইটো হৈছে এটা ঘনক আকৃতিৰ টুকুৰা আৰু তাৰ ওপৰত এটা অৰ্ধগোলকে আগুৰি আছে। এতিয়া অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব পাৰে বুলি কৈছে। ঘনকটোৰ প্ৰতিডাল বাহুৰ জোখ 7 চেণ্টিমিটাৰকৈ আছে, হয়নে? প্ৰতিডাল বাহুৰ জোখ 7 চেণ্টিমিটাৰকৈ আছে। গতিকে ঘনকটোৰ যিহেতু প্ৰতিডাল বাহুৰ জোখ 7 চেণ্টিমিটাৰ হ'ল, যিটো অৰ্ধগোলক আছে সেই অৰ্ধগোলকটো ঘনকটো এটা মূৰত আছে, তাৰ জোখটো একে সমানেই হ'ব। ঘনকটোৰ কাষৰ দীঘৰে সমানেই অৰ্ধগোলকটোৰ ব্যাসৰ মাপ হ'ব। যিহেতু অৰ্ধগোলকটো ঘনকটোৰ লগত সংযুক্ত হৈ আছে, গতিকে অৰ্ধগোলকৰ ব্যাস ঘনকটোৰ কাষৰ দিশৰ সৈতে সমান হ'ব। এনে আমি লিখিছোঁ যিহেতু অৰ্ধগোলকটোৰ ব্যাস ঘনকীয় টুকুৰাটোৰ কাষৰ সৈতে সমান, অৰ্থাৎ অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস হ'ব 7 চেণ্টিমিটাৰ। ইয়াত যিটো 7 চেণ্টিমিটাৰ আছিলে, গতিকে সৰ্বোচ্চ ব্যাসটো 7 চেণ্টিমিটাৰ হ'ল। আৰু ব্যাসাৰ্ধ উলিয়াব লাগিলে আমি 2ৰে হৰণ কৰিব লাগিব। ব্যাসাৰ্ধ আৰৰ মানটো আমি পাম 7/2 চেণ্টিমিটাৰ। এইখিনিলৈকে তোমালোকে নিশ্চয় বুজিব পাৰিছা। এতিয়া গোটা বস্তুটোৰ ক্ষেত্ৰত দুটা আকৃতি ইয়াত সন্নিৱিষ্ট হৈ আছে। এটা হৈছে অৰ্ধগোলক আৰু এটা হৈছে ঘনক। দুয়োটাৰ আমি বক্ৰ পৃষ্ঠকালিৰ সহায়ত আমি গোটা বস্তুটোৰ মুঠ পৃষ্ঠকালি আমি নিৰ্ণয় কৰিব লাগিব। এতিয়া প্ৰথমতে ঘনকটো আমি যিটো আছে সেই ঘনকটোৰ ওপৰত এটা অৰ্ধগোলক আছে, সেইটো আমি দেখা পাইছোঁ। ইয়াত এটা অতিৰিক্তভাৱে আৰু এটা মান আছে, যিটো মান আমাৰ ভূমিকালিটো। ইয়াত আমি যোগ কৰিব নোৱাৰোঁ, সেইটো যোগ কৰিব নালাগে। গতিকে আমি ঘনকটোৰ পৃষ্ঠকালিৰ পৰা আমি ভূমিকালিটো বিয়োগ কৰি লৈ অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি কি কৰিম? যোগ দিম। ঘনকীয় টুকুৰাটোৰ বহিৰ্ভাগৰ কালিৰ পৰা, বাহিৰৰ কালিৰ পৰা ইয়াতে ভূমিকালিটো বিয়োগ কৰি অৰ্ধগোলকটোৰ পৃষ্ঠকালি আমি ইয়াত কি কৰিম? যোগ কৰিম। অৰ্ধগোলকটোৰ বক্ৰ পৃষ্ঠকালি আমি ইয়াত যোগ কৰিম। যোগ কৰিলে আমাৰ গোটা বস্তুটোৰ মুঠ পৃষ্ঠকালি ওলাই পৰিব। এতিয়া চোৱা তোমালোকে, ঘনকৰ পৃষ্ঠকালিৰ সূত্ৰটো হৈছে 6a²। 6a² পাতি দিলোঁ। আৰু ভূমিকালিৰ সূত্ৰটো হ'ব πr², যিহেতু বৃত্তাকাৰ, গতিকে ইয়াৰ ভূমিকালিটো πr² হ'ল। আৰু অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালিৰ সূত্ৰ হৈছে 2 πr²। সেইমতে পাতিলোঁ, আমি বন্ধনীটো উঠাই দিলোঁ। আৰু ইয়াতে এৰ মানটোত যিহেতু 7 আছে, ঘনকীয় টুকুৰাটোৰ প্ৰতিটো বাহুৰ দিশ 7 বা কাষৰ দিশ 7 আছে, গতিকে এটা 7² পাতিলোঁ। 6 × 7²। এইটো πr² আছে এটা, ইয়াত দুটা আছে, দুটা জমাত আছে, এটা হাৰত আছে, গতিকে এটা জমাত হ'ব। 7 × 7 = 49 হ'ল, 6 × 49 যোগ πr², যিহেতু দুটা আছিলে ইয়াতে এটা আছিলে, এইটো হাৰ এটা আছে, গতিকে এটা জমা πr² হ'ল। তাৰপিছত এই দুটা পূৰণ কৰিলোঁ। পূৰণ কৰিলে আমাৰ ফলাফল ওলাইছে 294। আৰু পাই মানটো বহুৱাই দিলোঁ 22/7। আৰৰ মানটো যিহেতু 7/2 আছিলে, 7/2 দুবাৰ বহুৱাই দিছোঁ। কাটাকাটি কৰিম, 7 আৰু 7 কটা গৈছে, 2ৰে 22ক 11 বাৰ গৈছে, ওপৰত থাকিল 11 আৰু 7, 11 7 × 77 হ'ল, আৰু তলত 2 আছে। তাৰপিছত এবাৰ লসাগু উলিয়াইছোঁ। 1 আৰু 2 লসাগু 2 হ'ব। 1 ৰে 2 দুইবাৰ গৈছে, ওপৰখিনিৰ লগত পূৰণ কৰিলে 588 হ'ব। 2 ৰে 2 একবাৰ গৈছে, 1ৰ লগত এইখিনি পূৰণ কৰিলে 77 হ'ব। দুইটা যোগ কৰি দিলোঁ, 665 হ'ল, আৰু তলত 2 হ'ল। 2ৰে যেতিয়া 665 হৰণ কৰিম, তেতিয়া 332.5 বাৰ যাব। আমি কৰি চাইছোঁ অংকটো। 665ক 2ৰে কৰা, 2 × 3 = 6, 2 × 3 = 6, 2 × 2 = 4, 1 বাকী ৰ'ল, দশমিক দিলোঁ 0 হ'ল, 2 × 5 = 10 হ'ল। দেখা পালোঁ আমি 332.5 চেণ্টিমিটাৰ² ওলাইছে আমাৰ যিটো আকৃতি আছে, সেই আকৃতিটোৰ মুঠ পৃষ্ঠকালি। তোমাৰ নিশ্চয় অংকটো বুজিব পাৰিছা। তোমাৰ ভিডিঅ'টো আকৌ এবাৰ পুনৰাই
আৰম্ভণিৰ পৰা চাবা, তেতিয়াহ'লে অংকটো ভালদৰে বুজিব পাৰিবা। এইকেইটা অংক বহুত দৰকাৰী আগতো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে 2021 বৰ্ষৰ। এইবাৰ আমি 5 নম্বৰ অংকটোলৈকে গুচি গৈছোঁ। 5 নম্বৰ অংকটো দিয়া আছে যে এটা ঘনকীয় কাঠৰ টুকুৰাৰ এটা পৃষ্ঠৰ পৰা এটা অৰ্ধগোলক আকৃতিৰ গভীৰতা কাটি লোৱা হৈছে যাতে অৰ্ধগোলকৰ ব্যাস L ঘনকৰ কাষৰ সৈতে একে হয়। অৱশিষ্ট অংশৰ পৃষ্ঠকালি নিৰ্ণয় কৰা। আমি অংকটো পাতি লৈছোঁ আৰু এতিয়া আমি বুজাই দিব বিচাৰিছোঁ। চোৱা, অৰ্ধগোলকটোৰ ব্যাস দিয়া আছিল আমাক L। অৰ্ধগোলকৰ ব্যাস আছিলে L, গতিকে ব্যাসাৰ্ধ উলিয়াব লাগিলে আমি Lক 2ৰে হৰণ কৰিব লাগিব। L/2 হ'ল। আকৌ ঘনকটোৰ কাষৰ দৈৰ্ঘ্য Lএই হ'ব, কাৰণ সেই ঘনকীয় আকৃতিটোৰ এটা বাহুৰ দিশটোৱেই হৈছে অৰ্ধগোলকটোৰ ব্যাস। এতিয়া আমি গোটা বস্তুটোৰ অৱশিষ্ট অংশৰ পৃষ্ঠকালি নিৰ্ণয় কৰিম। তেতিয়া আমি অৰ্ধগোলকটোৰ বক্ৰপৃষ্ঠকালি আৰু ঘনকটোৰ বক্ৰপৃষ্ঠকালি যোগ কৰি ভূমিতলৰ কালি আমি বিয়োগ কৰিব লাগিব। আৰু তিনিওটা সূত্ৰ তোমালোকে বুজিব পাৰিছাই নিশ্চয়। চিত্ৰটো এনেকুৱা ধৰণৰ, এইটো ঘনক এটা আকৃতি, ইয়াৰ পৰা এখন কাটি উলিওৱা হৈছে, এই অৰ্ধবৃত্ত এটা কাটি উলিওৱা হৈছে। তেতিয়া এই ভূমিতলৰ যিখন কালি আছে এই কালিখন ইয়াত যোগ নহয়, ইয়াত যোগ হ'ব কেৱল এই ঘনকটোৰ পৃষ্ঠকালি আৰু অৰ্ধগোলকটোৰ বক্ৰপৃষ্ঠকালি। বেকা বিশি কালিখন ইয়াত যোগ হ'ব, এইটো যোগ নহয়, গতিকে এইটো ইয়াৰ পৰা বিয়োগ কৰিব লাগিব। গতিকে আমাৰ সূত্ৰটো হৈছে অৰ্ধগোলকটোৰ বক্ৰপৃষ্ঠকালি 2πr², ঘনকটোৰ পৃষ্ঠকালি 6a² আৰু ভূমিতলৰ কালি πr²। যিহেতু 2πr² পৰা πr² মাইনাছ কৰিলে πr² হ'ব আৰু 6a² হ'ল। এতিয়া আমি কাৰ মান কি আছে সেইমতে বহুৱাই দিম। পাই মানটো পায়ে থাকিলে পায়ে ৰাখিছোঁ, আৰু মানটো আমি L/2 পাইছিলোঁ। দেখিছা, ব্যাসাৰ্ধৰ মান আমাৰ L/2 আছে, গতিকে L/2 হোল স্কুৱেৰ হ'ল, প্লাছ 6L²। এৰ ঠাইত আমি L বহুৱাব পাৰিম, কাৰণ ঘনকটো কাষৰ দিশ এ মানে হৈছে কিমান L আমাক দিয়া আছে, গতিকে ঘনকটো কাষৰ দিশ এৰ মানটো হৈছে L, গতিকে L² হ'ল 6L²। এতিয়া চোৱা, এইটো ভাঙিম আমি, ভাঙিলে পাই হ'ল, Lৰ ওপৰত স্কুৱেৰটোৱে হ'ল, 2 × 4 হ'ল আৰু 6L² হ'ল। এতিয়া আমি 1/4 কমন লৈছোঁ আৰু L² কমন লৈছোঁ, লওঁতে আমাৰ কিমান হ'ব, ইয়াত পাই ৰ'ব 1/4, অৰ্থাৎ L²/4টো ইফালে আহিল, আহোঁতে পাই ৰৈ গ'ল। আৰু আমি এই 4ৰ লগত 6 পূৰণ কৰিলে 6 × 4 = 24 হ'ব। মানে ইয়াৰ অৰ্থটো কি হৈছে তোমালোকে হয়তো বুজি নাপাবও পাৰা, সেইকাৰণে মই বুজাই দিছোঁ। 1/4 L² × 24, ইয়াৰ লগত এইটো পূৰণ হওঁতে আমাৰ কিমান হ'ব, পাই × L²/4 হ'ল। এইটোৰ লগত এইটো পূৰণ কৰিলে 1/4 L² × 24 হ'ব। সেইটো মানে কাটি চোৱা, 4ৰে 24 কাটি চোৱা 6 বাৰ যাব, গতিকে 6L², যিটো 6L² ওপৰত আছে, গতিকে সেইকাৰণে ইয়াৰ অৰ্থটো এনেকুৱাকৈ দেখুওৱা হৈছে। কাষত এইখিনি তোমালোক দেখুৱাই দিয়া হৈছে, তোমালোকে এইটো নিশ্চয় বুজিব পাৰিবা। এতিয়া আমাৰ উত্তৰটো ওলাই গ'ল 1/4 L² × π + 24। কেতিয়াবা আকৌ কিছুমান ছাত্ৰ ছাত্ৰীৰ হয়তো 24 + πও ওলাব পাৰে, এইটো একো ভুল নহয়, ওলট পালটকৈ হ'লেও কথা নাই, মাত্ৰ চিনৰ পৰিৱৰ্তন হ'ব নোৱাৰিব। মই নিশ্চয় বুজিব পাৰিছা 5 নম্বৰ অংকটো। আৰু আজি এই প্ৰথম খণ্ডটিৰ শেষৰ অংকটো আমি আলোচনা কৰিব বিচাৰিছোঁ। শেষৰ অংকটো হৈছে 6 নম্বৰ অংকটো। আহাচোন আমি অংকটো চাই লওঁ। আমাৰ এটা কেপচুল দিয়া আছে, ঔষধৰ কেপচুল। তোমালোকে নিশ্চয় অসুখ হ'লে, ঘৰৰ কাৰোবাৰ বা তোমালোকৰ নিজৰ অসুখ হ'লে কেপচুল দেখিছা, খাই পাইছা। এই কেপচুলটো তোমালোকে এবাৰ অনুধাৱন কৰি চোৱা। তাত এটা বেলন আছে আৰু দুটা অৰ্ধগোলক দুয়োমূৰে আছে, আৰু অৰ্ধগোলক দুটা আৰু বেলনটোৰ যি বক্ৰপৃষ্ঠকালি, তাৰ বক্ৰপৃষ্ঠকালিৰ সহায়তে আমি কেপচুলটো কি উলিয়াব লাগিব, মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগিব। আমি সচৰাচৰ ব্যৱহাৰ কৰি আছোঁ, কিন্তু আমি এতিয়া বাস্তৱিক জগতলৈ আমি আহিব লগা হৈছে, আমি চাব লগা হৈছে যে বাস্তৱ জগততো আমাৰ এনেকুৱা কিছুমান আকৃতি আছে, যিবোৰ আকৃতিত বেলন, অৰ্ধগোলক, শংকু এনেকুৱা বিভিন্ন ধৰণৰ বস্তুৰে সংমিশ্ৰিত হৈ থাকে। গতিকে তোমালোকে আজি এই অংকটোৰ জৰিয়তে কেপচুলটোৰ পৃষ্ঠকালি উলিয়াব পাৰিবা, যিমান ডাঙৰ হওক সৰু হওক। সেইটো উলিয়াবৰ কাৰণে ইয়াত এটাই সূত্ৰ হৈছে মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰিবলৈ, যে দুইফালে থকা অৰ্ধগোলক দুটাৰ বক্ৰপৃষ্ঠকালি আৰু ভিতৰত থকা দুইটা অৰ্ধগোলক সংযোগ হৈ থকা বেলনটোৰ বক্ৰপৃষ্ঠকালি যোগ কৰিলে আমাৰ কেপচুল এটাৰ মুঠ পৃষ্ঠকালি ওলাই পৰে। এতিয়া আমাৰ দিয়া আছে যে এটা ঔষধৰ কেপচুলৰ আকৃতি এটা বেলনৰ দুয়োটা মূৰত দুটা অৰ্ধগোলক লগাই থোৱা সদৃশ। চিত্ৰ 13.10ত দিয়া আছে, আমি দেখা পাইছোঁ 13.10 এইটো। সম্পূৰ্ণ কেপচুলৰ দৈৰ্ঘ্য ইয়াৰ পৰা ইয়ালৈকে দৈৰ্ঘ্য হৈছে 14 মিলিমিটাৰ আৰু ব্যাস হ'ল 5 মিলিমিটাৰ। ইয়াৰ পৰা ইয়ালৈকে এইডাল যিডাল জোখ দিয়া আছে এইডাল হৈছে 5 মিলিমিটাৰ। ব্যাসৰ মানহে দিয়া আছে, আমাৰ ব্যাসাৰ্ধৰ মান দিয়া নাই, গতিকে ব্যাসাৰ্ধৰ মান উলিয়াব লাগিলে আমি 2ৰে হৰণ কৰিম। তেতিয়াহ'লে পৃষ্ঠকালি নিৰ্ণয় কৰা। এতিয়া অংকটো আমি কৰি চাইছোঁ।
যে অৰ্ধগোলকটোৰ ব্যাস দিয়া আছিলে আমাৰ 5 মিলিমিটাৰ, ব্যাসাৰ্ধ 5/2 মিলিমিটাৰ হ'ব। বেলনটোৰ ব্যাসাৰ্ধ 5/2 মিলিমিটাৰ হ'ব, কাৰণ বেলনটোৰ অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ একে সমানে হ'ব। অৰ্ধগোলক দুয়োটা বেলনটোৰ লগত সংযোজিত হৈ থকাৰ কাৰণে ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব যিমান হ'ব বেলনটোৰ ক্ষেত্ৰতো একে সমানে হ'ব ব্যাসাৰ্ধ। তো বেলনটোৰ উচ্চতা আমি নিৰ্ণয় কৰিব লাগিব। অৰ্ধগোলকৰ উচ্চতা আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ একে বুলি আগতে আমি কৈ আহিছোঁ যে অৰ্ধগোলকৰ উচ্চতাই হৈছে অৰ্ধগোলকৰ ব্যাসাৰ্ধ। গতিকে বেলনটোৰ উচ্চতা উলিয়াব লাগিলে দুয়োফালে দুটা অৰ্ধগোলক আছে, সিহঁত দুয়োটাৰে 5/2 আৰু 5/2 ব্যাসাৰ্ধ আছে, অৰ্থাৎ 5 হ'ব, টোটেল 5 হ'ব। আৰু টোটেল কেপচুলটোৰ উচ্চতা আছিলে বা দৈৰ্ঘ্য আছিলে 14 মিলিমিটাৰ। 14 মিলিমিটাৰৰ পৰা 5 মিলিমিটাৰ বিয়োগ কৰিব লাগিব, বিয়োগ কৰিলে 9 মিলিমিটাৰ হ'ব। সেইটো আমি কৰি দেখুৱাইছোঁ, যেনে বেলনটোৰ উচ্চতা, কেপচুলটোৰ দৈৰ্ঘ্য বিয়োগ অৰ্ধগোলক দুটাৰ ব্যাসাৰ্ধ। কেপচুলৰ দৈৰ্ঘ্য আছিলে 14 মিলিমিটাৰ, তাৰ পৰা 2 পূৰণ অৰ্ধগোলক দুটাৰ ব্যাসাৰ্ধ 5/2, 2 কাটা গ'ল, 5 থাকিলে, 14ৰ পৰা 5 গ'লে 9 মিলিমিটাৰ হ'ব। অৰ্থাৎ কেপচুলটোৰ লগত লাগি থকা যিটো বেলন আছে বেলনটোৰ দৈৰ্ঘ্য বা উচ্চতা হ'ব ইয়াৰ পৰা ইয়ালৈকে 9 মিলিমিটাৰ। এতিয়া আমি অংকটো কৰিবলৈ আগবাঢ়িম। অংকটো আমাৰ কেপচুলটোৰ পৃষ্ঠকালি উলিয়াব দিছে, কেপচুলটোৰ মুঠ পৃষ্ঠকালি। তেতিয়া আমাৰ কি হ'ব, বেলনটোৰ বক্ৰপৃষ্ঠকালি আৰু দুয়োটা অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি। তই দেখিছা অৰ্ধগোলক দুটা আছে, বেলনটোৰ লগত সংমিশ্ৰিত হৈ আছে। গতিকে অৰ্ধগোলক দুটাৰ বক্ৰপৃষ্ঠকালি আৰু বেলনটোৰ বক্ৰপৃষ্ঠকালি এইখিনি যোগ কৰি আমি কি পাম, কেপচুলটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰিব পাৰিম। বেলনটোৰ বক্ৰপৃষ্ঠকালি কিমান দিয়া আছিলে, 2 পাই RH দিয়া আছে, 2 পাই RH বুলি পাতিলোঁ। দুয়োটা অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি আমাৰ দিয়া আছে কিমান, 2 পাই R², অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি, গতিকে 2 পূৰণ 2 পাই R² হ'ল। এতিয়া আমি মানবোৰ বহুৱাই দিম, 2 2 থাকিলে, পাই মান 22/7, R মান 5/2, কাৰণ H মান দিয়া আছে 9। তাৰপিছত ইয়াত ঠিক একেদৰে 2 × 2 × 22/7 হ'ল, আৰু R মানটো 5/2 আছে, এতিয়া 5/2 দুবাৰ আমি ব্যৱহাৰ কৰিম, আৰু পিছফালে লিখিম মিলিমিটাৰ স্কুৱেৰ। ইয়াত 2 আৰু 2 কাটা গ'ল, 7 থাকিলে, ওপৰখিনি পূৰণ কৰি দিলে আমাৰ কিমান হ'ব, 110 × 9 হ'ল, এইটো 22 আৰু 5 পূৰণ কৰিলে 110 হ'ব, পূৰণ 9। আৰু ঠিক একেদৰে ইফালে তলত 2টা 2 আছিলে, ওপৰত 2 2টা কটা গ'ল, আৰু 7 থাকিলে, 22 5 5 এই গোটেইকেইটা পূৰণ কৰিলে 22ক 5ক পূৰণ কৰিলে 110 হ'ব, আৰু পূৰণ 5। এই দুটা পূৰণ কৰিলে 990 হ'ব, এই দুটা পূৰণ কৰিলে 550 হ'ব। দুয়োটা যিহেতু সদৃশ ভগ্নাংশ 7 আৰু 7 আছে, গতিকে এটা 7 আমি লৈ ল'লোঁ, আৰু বাকী ওপৰকেইটা আমি যোগ কৰি দিলোঁ, 990 + 550 যোগ কৰি দিয়াৰ পিছত আমাৰ কিমান হ'ব, 1540 হ'ব। তলত 7 আছে, 7ৰে আমি যেতিয়া এইখিনি কটাকটি কৰিম, কটাকটি কৰিলে আমাৰ কি হ'ব, 7 2 14 হ'ল, 1/14, 7 2 14, 220 মিলিমিটাৰ স্কুৱেৰ, যিটো আমাৰ উত্তৰটো ওলাই গ'ল। কেপচুলটোৰ মুঠ পৃষ্ঠকালি হ'ব কিমান, 220 মিলিমিটাৰ স্কুৱেৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি প্ৰথম খণ্ডটো তোমালোকৰ লগত মই 3টা প্ৰশ্ন আলোচনা কৰিলোঁ। দ্বিতীয় খণ্ডটো আজি আহিব, আৰু দ্বিতীয় খণ্ডটো তোমালোকে এই অনুশীলনীটোৰ 3টা অংক 7 8 9 তোমালোকে পাবা, আৰু মই পাঠটো শেষ কৰি দিম 13.1 অনুশীলনীটো। তোমালোকে ভিডিঅ'বোৰ ভালদৰে চাই থাকিবা, আৰু কিবা অসুবিধা পালে মোক কমেণ্ট কৰি জনাব পাৰিবা। সকলোকে শুভেচ্ছা জনাই আজি প্ৰথম খণ্ডটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।